নমস্কাৰ বন্ধুসকল যোৱাকালি ভাৰতীয় মহিলা ক্ৰিকেট দলে বিশ্বকাপৰ খিতাপ অৰ্জন কৰিছে লীগ ষ্টেজত গুৰুত্বপূৰ্ণ তিনিখন মেচ একেৰাহে হাৰি যোৱাৰ পিছত যিদৰে টিমটো বাউন্স বেক কৰিছে সেয়া সঁচাকৈ শলাগ ল'বলগীয়া ইয়াত কাৰ নাম কওঁ কাৰ নাম নকওঁ প্ৰত্যেকটো প্লেয়াৰে তেওঁলোকৰ যথেষ্ট ইয়াত অৱদান আছে অসমৰ উমা চেত্ৰী সেই টিমৰ সদস্য আছিল এয়াও আমাৰ গৌৰৱৰ বিষয় এই টিমটোত যিদৰে গ্ৰুপ ষ্টেজৰ পৰা কোনো ৰকমে যেতিয়া নকআউট ষ্টেজত আহিলে তাৰ পিছত তেওঁলোকৰ যিটো বাউন্স বেক সেয়া ছেমি ফাইনেল মেচ বা যোৱাকালি ফাইনেল মেচখনত সেয়া কল্পনাতীত তাৰ আগতে আমি দুবাৰকৈ ৱৰ্ল্ড কাপ ফাইনেলত গৈছোঁ যদিও আমি হাৰিবলগীয়া হৈছিল অৱশেষত এক নতুন যুগৰ সূচনা হৈছে মোৰ দৃঢ় বিশ্বাস অনাগত দিনত ভাৰতবৰ্ষৰ সৰু বৰ চহৰত এই ছোৱালীসকলৰ মাজত এক মানে ক্ৰিকেট খেলাৰ এক উৎসাহ মানে আহিব এই ছোৱালীসকল এতিয়া সৰু বৰ চহৰত আমি দেখা পাম নিশ্চয় দেখা পাম এওঁলোকৰ ক্ৰিকেটৰ প্ৰতি এওঁলোকৰ আগ্ৰহ দ্বিগুণ বৃদ্ধি পাব এয়া ভাৰতবৰ্ষৰ খেল জগতৰ বাবে এক সুখবৰ 2 নৱেম্বৰ 2025 চন এয়া স্বৰ্ণিম যুগৰ এটা আৰম্ভণি হ'ব মহিলা খেল জগতৰ এইটো আৰম্ভণি হ'ব তাতোকৈ যোৱাকালিৰ টিমৰ এই ছিনিয়ৰ প্লেয়াৰসকলে তেওঁলোকৰ ছিনিয়ৰ যিবিলাক এই দলত আজি নাই মিতালী ৰাজ অঞ্জুম চোপ্ৰা ঝুলন গোস্বামী এই ষ্টালৱাৰ্ট কেইজনক যে এওঁলোকে যে এটা সন্মান দিলে এওঁলোকৰ যে ব্যৱহাৰ আমি দেখা পালোঁ অন ফিল্ড অফ দ্য ফিল্ড খেলৰ শেষত সেয়া সঁচাকৈ মানে প্ৰাউড ফিল কৰোঁ আমি যিদৰে এই ষ্টালৱাৰ্ট একোজন অঞ্জুম চোপ্ৰা হওক মিতালী ৰাজ হওক ঝুলন গোস্বামী একোজন ভাৰতীয় ক্ৰিকেটৰ ষ্টালৱাৰ্ট ইভেন কি ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ এওঁলোকৰ নাম ল'বই লাগিব আমি নিশ্চয় এটা নতুন যুগৰ সূচনা হৈছে মই আশা কৰিম সকলোৱে যাতে অনাগত দিনত ক্ৰিকেটৰ প্ৰতি ধাৱমান হয় ধন্যবাদ